তো আজি নাঙলভাঙা আঞ্চলিক APMCক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক যোৱাকালি ইনভাইট কৰিছিলে যে এনেকুৱা এটা শিবিৰ স্থাপন কৰা হ'ব বুলি শুনি পেলাই বহুত আনন্দিত তথা এই অঞ্চলৰ ৰাইজৰ বা ছাত্ৰ ছাত্ৰীসকলৰ এটা ভাল এচিভমেণ্ট হ'ব বুলি মই আজি এই প্ৰগ্ৰামটোত মানে এটেণ্ড কৰিলোঁ আৰু দেখিলোঁ যে তেওঁলোকৰ যি উদ্যোগ, তেওঁলোকৰ যি মানে কাৰ্যসূচী বহুত ভাল লগা কাৰ্যসূচী আৰু এই কাৰ্যসূচীত মানে মই উপস্থিত থাকিবলৈ নিজকে ধন্য মানিছোঁ। লগতে APMCক আঞ্চলিক সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱাও নহয় ইয়াত খালি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলেই পঢ়িব, ইয়াত বিভিন্ন অঞ্চলৰ পৰা যিকোনো অঞ্চলৰ পৰা আহি পেলাই এই কোচিং ক্লাছত বা বিনামূলীয়া শিক্ষা যি তেওঁলোকে আজি শিবিৰ এটা স্থাপন কৰিলে ইয়াত পঢ়িবলৈ সুযোগ গ্ৰহণ কৰিব বুলি মই আশাবাদী তথা আঞ্চলিক APMCৰ পৰা তেনেকুৱা ধৰণৰ কোনো বাধা বিদেশ ৰখা নাই। যিকোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ছাত্ৰ ছাত্ৰী আহি ইয়াত শিক্ষা গ্ৰহণ কৰিব পাৰিব। ধন্যবাদ। আজি আপোনালোকে হয়তো জানে যে যোৱা যিটো নৱোদয় হাইস্কুলত চৰকাৰী বন্ধ আছিল, সেই বন্ধত আমাৰ এইখন অঞ্চলত বিশেষকৈ আগন্তুক যিটো HSLC পৰীক্ষা দিব সেই ছাত্ৰ ছাত্ৰীসকলে ঘৰত বহিয়ে থাকিব, যাৰ বাবে আমি নাঙলভাঙা আঞ্চলিক APMCৰ ফালৰ পৰা নৱোদয় হাইস্কুলত ক্লাছ 10ৰ বাবে গ্ৰীষ্মকালীন পাঠদানৰ ব্যৱস্থা কৰি দিলোঁ, যাতে আমাৰ এইখন অঞ্চলত একমাত্ৰ হাইস্কুল, এই হাইস্কুলৰ পৰা প্ৰতি বছৰত আমি গ্ৰীষ্মকালীন পাঠদানৰ ব্যৱস্থা APMCৰ ফালৰ পৰা কৰি দিয়ে আহিছোঁ। এই বুলিও আমি নাঙলভাঙা আঞ্চলিক APMCৰ ফালৰ পৰা ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে নৱোদয় হাইস্কুলত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ যিটো সেই পাঠদানটো আজি শুভ আৰম্ভ কৰিলোঁ। কেই তাৰিখৰ পৰা কেই তাৰিখ আপোনালোকে পাঠদান কৰিব বিনামূলীয়াভাৱে? আজিৰ পৰা আপোনাৰ 31 জুলাইলৈকে এই পাঠদানটো থাকিব। এইটো গ্ৰীষ্মকালীন যি বিনামূলীয়া পাঠদান সেয়া আছিল? হয়, গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান আছিল।